হরে কৃষ্ণ। আজি আমি অলপ আগতে এটা বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ, কিন্তু এই বিষয়টো আমাৰ ৰেকৰ্ডিং কৰি থকা অৱস্থাত কিছু যান্ত্ৰিক বিজুতি ঘটাৰ বাবে এইটো আকৌ আমাৰ পুনৰ আমি এইটো ৰেকৰ্ডিং কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বিষয় আছিল মন মিত্ৰ নে শত্ৰু। Mind is friend or foe. শ্ৰীমদ ভগৱত গীতাৰ ষষ্ঠ অধ্যায়ৰ ষষ্ঠ শ্লোকৰ আধাৰত আজিৰ আলোচনা ৰখা হ'ব। গতিকে আমাৰ ষষ্ঠ অধ্যায়ৰ ষষ্ঠ শ্লোকত কোৱা হৈছে, বন্ধু আত্মা আত্মানং তস্য য়ন আত্মা এব আত্মনা জিতঃ অনা আত্মনা তু শত্রুত্বে বর্তেন আত্মা এব শত্রুবৎ। অর্থাৎ আমাৰ যদি মনটো আমি জয় কৰিব পাৰোঁ, তেতিয়াহ'লে সি আমাৰ মিত্ৰ বা বন্ধুৰ দৰে কাম কৰে। আৰু ইয়াৰ বিপৰীতে যদি মনৰ ওচৰত আমি পৰাজিত হওঁ বা মনক আমি জয় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মন হৈ পৰে আমাৰ শত্ৰু। সেইকাৰণে কোৱা হয়, who have conquered the mind, then mind is their friend. And who have failed, the mind works like an enemy. আমি আমাৰ জীৱনৰ বহু মূল্যৱান সময়, আমাৰ শক্তি, বল, ক্ষমতা, এইবিলাক তথাকথিত শত্ৰু মানে আমি যে ভাবোঁ যি আমাৰ অহিত চিন্তা কৰি আছে বা অহিত কৰিছে, তাৰ বিৰুদ্ধে আমি এখন সদায় যুদ্ধ বা সংগ্ৰাম কৰি থাকোঁ। আৰু তাৰ বাবে আমাৰ বহু মূল্যৱান সময়, শক্তি, বল আৰু ক্ষমতা খৰচ হয় বা অপচয় হয়। ইয়াতে বহু মূল্যৱান শব্দটো লক্ষণীয়। কিয় বহু মূল্যৱান বুলি কোৱা হৈছে? কাৰণ মানৱ জীৱনটো আমি 84 লক্ষ জুনি অতিক্ৰম কৰাৰ পাছত এই দুৰ্লভ মানৱ জীৱনটো পাওঁ। আৰু এই জীৱনৰ প্ৰতি পল, প্ৰতি ক্ষণ আমি সৎভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰ বিনিময়ত যদি আমি সময়, শক্তি, বল, ক্ষমতাবিলাকৰ সৎ ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে আমাৰ এই মূল্যৱান বস্তুবিলাকৰ অপচয় বা খৰচ হয়। আৰু দুৰ্ভাগ্যৰ কথা যে আমি আমাৰ জীৱনৰ বেছিভাগ সময় যিবিলাক আমাৰ শত্ৰু বা আমাৰ মনে সজা শত্ৰু, তেওঁলোকৰ বিৰুদ্ধে আমি বিভিন্ন পৰিকল্পনা কৰি থাকি সময়বোৰ সাধাৰণতে নষ্ট কৰোঁ। বৈদিক শাস্ত্ৰত কোৱা হৈছে যে প্ৰকৃততে 5 বিধ শত্ৰুহে আমাৰ প্ৰধান শত্ৰু। আৰু এইবিধ হৈছে কাম, ক্ৰোধ, লোভ, ঈৰ্ষা আৰু মোহ। ইংৰাজীত কোৱা হয় লাষ্ট, এংগাৰ, গ্ৰীড, এনভি আৰু ইলিউজন। আৰু এই 5 বিধ শত্ৰু, এই 5 প্ৰকাৰ শত্ৰুৰ বসতিস্থল হ'ল আমাৰ মন। অৰ্থাৎ এই 5 প্ৰকাৰ শত্ৰুৱে মনতে বাস কৰি থাকে। অৰ্থাৎ এই 5 প্ৰকাৰ শত্ৰু আমাৰ আভ্যন্তৰীণ শত্ৰু, কোনো বাহ্যিক শত্ৰু নহয়। আৰু শাস্ত্ৰত লিখা হৈছে যে এই আভ্যন্তৰীণ শত্ৰুকেইজন বাহ্যিক শত্ৰুতকৈ বেছি হানিকাৰক। তেওঁলোকে বেছি হানি কৰে। কাৰণ বাহ্যিক শত্ৰুৱে আমাক কম সময়ৰ বাবে, ক্ষণিক সময়ৰ বাবে, সাময়িকভাৱে, অস্থায়ীভাৱে কষ্ট দিয়ে, আঘাত দিয়ে। কিন্তু মনত বহি থকা এই দৈত্যৰূপী শত্ৰুকেইজনে
আমাক অনবৰতেই কষ্ট দি আছে, আমাক হতাশগ্ৰস্ত কৰি তুলিছে, অন্যৰ প্ৰতি আমাক ঘৃণা জন্মাইছে, আমাক মানসিক কষ্ট দিছে, আমাক ব্যগ্ৰ কৰি তুলিছে, আমাক চিন্তিত কৰি তুলিছে, আমাৰ উৎকণ্ঠা জগাই তুলিছে। অৰ্থাৎ বাহ্যিক শত্ৰুতকৈ আভ্যন্তৰীণ শত্ৰুৰ ক্ৰিয়াটো বেছি সক্ৰিয়। যেনেকৈ ভাইৰাছ বা বেক্টেৰিয়াবিলাকেই যে আমাক কেৱল অসুস্থ কৰে এনে নহয়, কিন্তু মনত পুহি থকা ঋণাত্মক, নেগেটিভ, নকাৰাত্মক যিবিলাক চিন্তা, এইবিলাকে আমাক বেছি অসুস্থ কৰে। শাৰীৰিকভাৱে আঘাত পালে আমি কেইটামান ঘণ্টাৰ ভিতৰত বা কেইদিনমানৰ ভিতৰত বা খুব বেছি কেইটামান মাহৰ ভিতৰত সেই আঘাতটোৰ পৰা আমি ওলাই আহিব পাৰোঁ বা সেই আঘাতটোৰ পৰা আমি আৰোগ্য লাভ কৰোঁ। কিন্তু ইয়াৰ বিপৰীতে যেতিয়া আমাৰ মনত আঘাত লাগে, সি ঘণ্টা পাৰ হৈ দিন হয়, দিনৰ পাছত মাহ, মাহৰ পাছত বছৰ, বছৰৰ পাছত দশক ধৰিও সি আমাৰ মাজত আঘাত দি থাকিব পাৰে। গতিকে দেখা গৈছে যে আমাৰ যি আধ্যাত্মিক জীৱন, সেই জীৱন আৰম্ভ হ'ব যেতিয়া আমাৰ মন সংযত হয়। শাস্ত্ৰত লিখা আছে যে মন সংযত কৰিব পাৰিলেহে আমাৰ আধ্যাত্মিক জীৱন আৰম্ভ হয়। জড়জগতত বদ্ধ জীৱবিলাকৰ মন সম্পূৰ্ণ অসংযত বা অনিয়ন্ত্ৰিত। এই মেটেৰিয়েল ৱৰ্ল্ড যিখন আছে আমাৰ জড়জগত বুলি কওঁ, তাত যিবিলাক কণ্ডিশ্যন চ'ল আছে, সেইবিলাক বেছিভাগেই তেওঁলোকৰ মনবোৰ আনকণ্ট্ৰল এণ্ড কমপ্লিটলি, সম্পূৰ্ণভাৱে আনকণ্ট্ৰল। সেই জড়জগতৰ মানুহবিলাকৰ মন ইন্দ্ৰিয়ৰ দাস বুলি কোৱা হয়, ছাৰ্ভেণ্ট অফ দ্য চেন্সেছ। এই ছাৰ্ভেণ্ট অফ দ্য চেন্সেছ কথাটো বুজিবলৈ সহজ হ'ব যদি আমি এটা উদাহৰণ লওঁ। যেনেকৈ আমি যদি ৰাজপথেৰে গৈ আছোঁ, এনেতে কোনো এখন হোটেল বা ৰেষ্টুৰেণ্টৰ পৰা এটা সুস্বাদু ব্যঞ্জনৰ সুগন্ধ যদি আমাৰ নাকত আহি পৰে, তাৰ লগে লগে আমাৰ জিভাত পানী আহে, টাং গেট ৱেটেড। আৰু জিভাই মনলৈ এটা বাৰ্তা পঠায় যে জিভাৰ অৰ্থাৎ ইন্দ্ৰিয়ৰ তৃপ্তিৰ বাবে আমি এই খাদ্যটো সংগ্ৰহ কৰিব লাগে, গ্ৰহণ কৰিব লাগে। আৰু লগে লগে আমাৰ ভৰি অৰ্থাৎ পদ এই খাদ্যৰ উৎসৰ প্ৰতি ধাবিত হয়, আৰু আমি গৈ যেনে তেনে প্ৰকাৰে সেই বস্তুটো সংগ্ৰহ কৰি তাক গ্ৰহণ কৰি আমি তৃপ্ত হওঁ। কিন্তু এই যে তৃপ্তি, এই যে সুখ, সি অতি ক্ষণস্থায়ী। এইদৰে ইন্দ্ৰিয়বোৰে অসংযত মনক সদায় জোৰ কৰি থাকে, কিহৰ কাৰণে? যে সিহঁতৰ যিবিলাক ইন্দ্ৰিয় তৃপ্তিৰ বস্তু, এইবিলাক যাতে গ্ৰহণ কৰিব পাৰে বা যোগান ধৰে যাতে। এইটো কয় টু ছাপ্লাই দেয়াৰ পাৰ্টিকুলাৰ অবজেক্টছ অফ চেন্স গ্ৰাটিফিকেশ্যনছ, দ্য ডিমাণ্ড। এইটো তেওঁলোকৰ জোৰ এটা থাকে। আৰু এনে অৱস্থাত মানুহজনৰ মন ইন্দ্ৰিয়ৰ দাস হৈ পৰে আৰু জড়জগতৰ ইন্দ্ৰিয় তৃপ্তিৰ বস্তুবোৰ গ্ৰহণ কৰিবলৈ বিচাৰি থাকে। এটাৰ পিছত এটাকৈ জড়জগতৰ বস্তুবোৰ গ্ৰহণ কৰিবলৈ বিচাৰি থাকে, যিটো ইংৰাজীত কয় গ্ৰিডছ হেজ ন' এণ্ড। গ্ৰিডছ হেভ ন' এণ্ড। গ্ৰিডছৰ কোনো সীমা নাই। কিন্তু কঠোৰ জড় প্ৰকৃতিৰ নেচাৰটো অতি নিষ্ঠুৰ, যি বস্তুবোৰ যোগান ধৰি আছে, কিন্তু তাৰ দ্বাৰা আমাৰ ইন্দ্ৰিয়বোৰ সম্পূৰ্ণভাৱে তৃপ্ত নহয়। আৰু আমাৰ এই ইন্দ্ৰিয়বিলাকৰ তৃপ্তিটো বাঢ়ি গৈ থাকে, এটাৰ পাছত এটাকৈ বাঢ়ি গৈ থাকে। এই একেখিনি কথাকে অমৃত বিন্দু উপনিষদত কোৱা হৈছে
মন এব মনুষ্যানাম কারণম বদ্ধ মুক্ষয়। মন এব মনুষ্যানাম কারণম বন্ধ মুক্ষায়, অর্থাৎ মাইন্ড ইজ দ্য কজ অফ বন্দেজ এণ্ড লিবাৰেশ্যন। মনেই হৈছে আমাৰ বন্ধন আৰু মুক্ষৰ কাৰণ। এতিয়া আজি এইলানি আলোচনা আমাৰ চলি থাকিব। আশা ৰাখিছোঁ আপোনালোকে আমাৰ পৰৱৰ্তী আলোচনাটো গ্ৰহণ কৰি আমাক আপোনালোকৰ বিভিন্ন দিহা পৰামৰ্শৰ দ্বাৰা কৃতাৰ্থ কৰিব। হৰে কৃষ্ণ।